Hello friends, welcome to our channel. আপোনাক সকলোকে আমি প্ৰাগজ্যোতি চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈও কিছুমান গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনকেইটা আগন্তুক এক্সামৰ কাৰণে প্ৰয়োজনীয় হ'ব, চ' আপোনালোকে নোট কৰি ৰাখিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এটা কুৱেশ্যন আছে, হু ৱাজ ৰেফাৰ্ড টু এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ইনফৰমেশ্যন টেকনলজি ইণ্ডাষ্ট্ৰী। ইণ্ডিয়াৰ যোনটো IT ইণ্ডাষ্ট্ৰী আছে, এই ইণ্ডাষ্ট্ৰীৰ ফাদাৰ বুলি কোনগৰাকী ব্যক্তিক জনা যায় সেইটো বিচাৰিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ফকীৰ চান্দ কোহলি। এখেত ৰিচেণ্টলি আপোনালোকৰ এখেতৰ নামটো নিউজত ফ'কাছ হৈ আছে, চ' আপোনালোকৰ এখেতৰ ওপৰত কুৱেশ্যন আপোনালোকৰ আগন্তুক এক্সামবিলাকত আহিব পাৰে। এখেত হৈছে আপোনালোকৰ TCS, যোনটো টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ বুলি কোৱা হয়, এই কোম্পানীটোৰ ফাউণ্ডাৰ। ঠিক আছে, এখেতৰ জন্ম হৈছিলে পাকিস্তানৰ পেছাৱাৰ নামৰ ঠাইত। পাছত তেখেতে ভাৰতলৈ আহি পেলাই TCS কোম্পানীটো ছেট আপ কৰিছিলে। এখেতৰ ৰিচেণ্টলি 96 ইয়াৰ এজত মৃত্যু হৈছে। আৰু তেখেতক ভীষ্ম অফ ইণ্ডিয়ান ছফ্টৱেৰ বুলিও কোৱা হয়, যিহেতু ছফ্টৱেৰ যোনটো ফিল্ড হয়, এই ফিল্ডত তেখেতে বহুখিনি কাম কৰিছে। মনত ৰাখিব, তেখেতক ফাদাৰ অফ ইণ্ডিয়ান ইনফৰমেশ্যন টেকনলজি বা IT ইণ্ডাষ্ট্ৰীৰ ফাদাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Who was appointed as new engineer-in-chief of Indian Army? ইণ্ডিয়ান আৰ্মিৰ নিউ ইঞ্জিনিয়াৰ-ইন-চিফ হিচাপে কোনগৰাকী ব্যক্তিক এপইণ্ট কৰা হৈছে? তেখেত হৈছে লেফটেনেণ্ট জেনেৰেল হৰপাল সিং। লেফটেনেণ্ট জেনেৰেল হৰপাল সিঙক নিউ ইঞ্জিনিয়াৰ-ইন-চিফ হিচাপে আমাৰ দেশৰ ইণ্ডিয়ান আৰ্মিৰ চিফ হিচাপে তেখেতক কি বুলি কোৱা হৈছে? আপোনাৰ এপইণ্ট কৰা হৈছে। মনত ৰাখিব, ইঞ্জিনিয়াৰ-ইন-চিফ। ঠিক আছে, আৰু ইয়াৰ লগতে আমি এটা কুৱেশ্যন ইতিমধ্যে প্ৰভাইড কৰিছিলোঁ। আগৰ যোনটো আমি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' দিছোঁ, তাত আপোনালোকে নিশ্চয় দেখা পাইছে যে চিফ অফ ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান আৰ্মিৰ চিফ হিচাপে কাক এপইণ্ট কৰা হৈছে? মনোজ মুকুন্দ নৰৱানে। ৰাইট, আগতে আছিলে বিপিন ৰাৱত, এতিয়া আপোনালোকৰ মনোজ মুকুন্দ নৰৱানে হ'ল। ঠিক আছে, আৰু এখেত হৈছে হৰপাল সিং, লেফটেনেণ্ট জেনেৰেল হৰপাল সিং। তেখেত ইঞ্জিনিয়াৰ-ইন-চিফ অফ ইণ্ডিয়ান আৰ্মি হিচাপে তেখেতক এপইণ্ট কৰা হৈছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which airlines has launched dedicated freighter services to Leh in Ladakh? লাডাখৰ যোনটো লেহ নামৰ এৰিয়া আছে, এই এৰিয়াটোত ফ্ৰেইটাৰ ছাৰ্ভিচ কোনটো এয়াৰলাইনছে প্ৰভাইড কৰিছে? ঠিক আছে, এইটো বিচাৰিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ স্পাইচ জেট। স্পাইচ জেটে ফ্ৰেইটাৰ ছাৰ্ভিচ অৰ্থাৎ কাৰ্গো আপোনালোকৰ ছাপ্লাই দিয়াৰ ছাৰ্ভিচটো এই স্পাইচ জেটে তাত কাম কৰি আছে। ঠিক আছে, স্পাইচ জেটে তাত ছাৰ্ভিচ প্ৰভাইড কৰি আছে। এতিয়া আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, লগতে ইয়াৰ এটা ৰিলেটেড কুৱেশ্যন, CEO অফ স্পাইচ জেট। স্পাইচ জেটৰ CEO কোন হয় সেইটো বিচাৰিব পাৰে। তেখেতৰ নামটো হৈছে অজয় সিং। অজয় সিং, মনত ৰাখিব, অজয় সিং স্পাইচ জেটৰ CEO হয়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। অযোধ্যা এয়াৰপৰ্ট প্ৰপ'জ টু ৰিনেম এজ। অযোধ্যাৰ যোনটো এয়াৰপৰ্ট আছে, এই এয়াৰপৰ্টটো ৰিনেম কৰাৰ কথা কোৱা হৈছে। ৰিনেম কৰি পেলাই কি নাম দিব? ইয়াৰ নামটো হৈছে আপোনালোকৰ মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম এয়াৰপৰ্ট বুলি ইয়াৰ নামটো দিয়া হ'ব। যিহেতু সকলোৱে গম পায় অযোধ্যা ৰামৰ জন্মভূমি হিচাপে বিখ্যাত হয়, আৰু তেখেতৰ নামক লৈয়ে এই এয়াৰপৰ্টটোৰ নাম দিয়া হৈছে মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম এয়াৰপৰ্ট। এতিয়া অযোধ্যা আছে ক'ত? অযোধ্যা আছে আপোনালোকৰ উত্তৰ প্ৰদেশ। ঠিক আছে, উত্তৰ প্ৰদেশত অযোধ্যা আছে। আৰু উত্তৰ প্ৰদেশৰ কেপিটেল কি হয়? লক্ষ্ণৌ। মনত ৰাখিব, উত্তৰ প্ৰদেশৰ কেপিটেল হৈছে আপোনালোকৰ লক্ষ্ণৌ। এই কুৱেশ্যনবিলাক ৰিলেটেড কুৱেশ্যনবিলাক আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব। আগন্তুক এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ চিটি হেজ বিকাম দ্য মষ্ট কানেক্টেড চিটি ইন দ্য ৱৰ্ল্ড? যিহেতু এতিয়া কৰোণা ভাইৰাছৰ সময় চলি আছে, তথাপিও এই সময়ছোৱাত এটা ৰিচেণ্ট এখন আপোনালোকৰ নটিফিকেশ্যন ওলাইছে, য'ত কোৱা হৈছে যে মষ্ট কানেক্টেড চিটি হিচাপে ঘোষণা কৰিছে। কোনখন চিটিক ঘোষণা কৰা হৈছে সেইটো বিচাৰিছে। ইয়াত তলত কেইবাখনো চিটিৰ নাম দি থোৱা আছে, ৰাইট, কিন্তু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে আপোনালোকৰ চাংঘাই। ঠিক আছে, চাইনাৰ যোনটো চাংঘাই নামৰ আপোনালোকৰ চিটি আছে, এই চিটিখনে আপোনালোকক কি বুলি কোৱা হৈছে? মষ্ট কানেক্টেড চিটি ইন দ্য ৱৰ্ল্ড। ৱৰ্ল্ডৰ বিভিন্ন দেশৰ লগত বা বিভিন্ন ধৰণৰ এৰিয়াৰ লগত আটাইতকৈ বেছিকৈ কানেকশ্যন থকা আপোনালোকৰ চিটিখনৰ নামটো কোৱা হৈছে চাংঘাই। ঠিক আছে, এতিয়া চাইনাৰ কেপিটেল কি হয়? চাইনাৰ কেপিটেল হৈছে আপোনালোকৰ বেইজিং। মনত ৰাখিব, চাইনাৰ কেপিটেল হৈছে আপোনালোকৰ বেইজিং। আৰু চাইনাৰ আপোনালোকৰ কাৰেঞ্চিটো কি হয়? কাৰেঞ্চিৰ কথা আপোনালোকক কেতিয়াবা এক্সামত সোধা দেখা যায়। কাৰেঞ্চি হৈছে আপোনালোকৰ ৰেনমিনবি। কি আছে? ৰেনমিনবি। ৰেনমিনবি, মনত ৰাখিব, ৰেনমিনবি হৈছে আপোনালোকৰ চাইনাৰ কাৰেঞ্চি। কেপিটেল হৈছে আপোনালোকৰ বেইজিং। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ ইজ দ্য ফাৰ্ষ্ট গাল্ফ কাণ্ট্ৰি টু জেনেৰেট ইলেক্ট্ৰিচিটি ফ্ৰম কোল? কোলৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিবলৈ লোৱা প্ৰথমখন গাল্ফ কাণ্ট্ৰি হিচাপে কোনখন কাণ্ট্ৰি আপোনালোকৰ নাম আহিছে? তেওঁলোক হৈছে আপোনালোকৰ UAE, ইউনাইটেড আৰব এমিৰেটছ বুলি যাক কোৱা হয়, ৰাইট। ইউনাইটেড আৰব এমিৰেটছে কি কৰিব বিচাৰিছে? নতুনকৈ
মানে অন্য দেশতো আপোনালোকৰ হৈ গৈছে কিন্তু গাল্ফ কাণ্ট্ৰিবিলাকৰ ভিতৰত প্ৰথমখন কাণ্ট্ৰি যোনে কি কৰিব কোলৰ পৰা ইলেক্ট্ৰিচিটি তেওঁলোকে প্ৰডিউচ কৰিবলৈ গৈ আছে এতিয়া UAEৰ কেপিটেল কি হয় UAEৰ কেপিটেল হৈছে আপোনালোকৰ আবু ধাবি ঠিক আছে আবু ধাবি UAEৰ কেপিটেল হয় আৰু ইয়াৰ কাৰেন্সি কি হয় UAEৰ কাৰেন্সি হৈছে আপোনালোকৰ UAE দিৰহাম ঠিক আছে ইউনাইটেড আৰব এমিৰেটছ দিৰহাম বুলি যাক কোৱা হয় মনত ৰাখিব আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব নেক্সট কোৱেশ্চনটো লৈ যাওঁ Which ministry inaugurated the Honey FPO program? Honey FPO program to কোনটো মিনিষ্ট্ৰি আপোনালোকৰ ইনঅগ্ৰেট কৰিছে হেতু বিচাৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰে কি কৰিছে হানি FPO প্ৰগ্ৰামটো আপোনালোকৰ ইনঅগ্ৰেট কৰিছে এতিয়া হানি FPO বুলি যাক কোৱা হৈছে ইয়াৰ ফুল ফৰ্মটো হৈছে হানি এণ্ড ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন ঠিক আছে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন মনত ৰাখিব এই অৰ্গেনাইজেশ্যনটোৰ কামটো হৈছে তেওঁলোকে কি কৰিছে যিসকলে যিসকল খেতিয়কে হানি প্ৰডিউচ কৰিছে তেওঁলোকে হানিৰ মানে মৌ মাখিৰ পৰা মৌ এক্সট্ৰেক্ট কৰিছে তেওঁলোকক যাতে বেচা কিনা কৰাত কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে তেওঁলোকে এটা প্লেটফৰ্ম প্ৰভাইড কৰিছে হানি FPO প্ৰগ্ৰামটোৱে আৰু এই প্ৰগ্ৰামটো মেইনলি বৰ্তমান 5খন ষ্টেটত ষ্টাৰ্ট হৈছে ঠিক আছে গুজৰাট ৰাজস্থানৰ লগতে আৰু 3খন ষ্টেট আছে য'ত আপোনালোকৰ হানি FPO প্ৰগ্ৰামটো ষ্টাৰ্ট হৈছে আৰু এই হানি FPO প্ৰগ্ৰামটো যেহেতু আপোনালোকে গম পাইছে মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ আণ্ডাৰত আহে এতিয়া আমাৰ দেশৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ হিচাপে কোনগৰাকী ব্যক্তি আছে সেইটো কথা আপোনালোকৰ কাৰণে জনাটো প্ৰয়োজনীয় হৈ পৰে তেখেত হৈছে আপোনালোকৰ নৰেন্দ্ৰ সিং তোমৰ এখেতৰ প্ৰতিচ্ছবি এখন নৰেন্দ্ৰ সিং তোমৰ বৰ্তমান আমাৰ দেশৰ এগ্ৰিকালচাৰেল মিনিষ্টাৰ মনত ৰাখিব এক্সামৰ কাৰণে প্ৰয়োজনীয় হ'ব নেক্সট কুৱেশ্যনটো লৈ যাওঁ Recently in the news, what does UDIN stand for? UDIN বৰ্তমান আপোনালোকৰ নিউজত আছে সকলোৱে নিশ্চয় দেখা পাইছে যিসকলে নিউজ আপোনালোকৰ ৰেগুলাৰলি মনিটৰ কৰি থাকে তেওঁলোকে নিশ্চয় দেখা পাইছে UDIN বুলি এটা আপোনালোকৰ নাম এটা আহি আছে ৰাইট UDINটো কিহৰ কাৰণে ষ্টেণ্ড কৰে সুধিছে UDINটো হৈছে আপোনালোকৰ ইউনিক ডকুমেণ্ট ভেৰিফিকেশ্যন আইডেণ্টিফিকেশ্যন নাম্বাৰ ইউনিক ডকুমেণ্ট আইডেণ্টিফিকেশ্যন নাম্বাৰ এইটো কি হয় ইয়াৰ দ্বাৰা কি কৰা হ'ব যিসকলে আপোনালোকৰ টেক্স গভৰ্ণমেণ্ট যোনটো টেক্স ইনকাম টেক্স তেওঁলোকে চুৰি কৰে ৰাইট কিছুমানে আপোনালোকৰ চুৰি কৰা দেখা পোৱা যায় মানে ফল্ছ ডকুমেণ্ট তেওঁলোকে দিয়া দেখা পোৱা যায় এতিয়া সকলো মানুহৰ কাৰণে কি ক'ব এটা UDIN ডকুমেণ্ট নাম্বাৰ প্ৰভাইড কৰা হ'ব ইউনিক ডকুমেণ্ট আইডেণ্টিফিকেশ্যন নাম্বাৰ তেওঁলোকক প্ৰভাইড কৰা হ'ব তাৰ পৰা কি হ'ব গভৰ্ণমেণ্টে যাতে এইটো চব মানে টেকন'লজি ইউজ কৰা হৈছে যাৰ দ্বাৰা কি কৰা হ'ব কোনো ধৰণৰ টেক্স যাতে চুৰি কৰিব নোৱাৰে তাৰ কাৰণে এটা ব্যৱস্থা হাতত লোৱা হৈছে মনত ৰাখিব আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ Which of the following ministries has launched the portal India Climate Change Knowledge Portal India Climate Change Knowledge Portal বুলি কোনটো মিনিষ্ট্ৰি আপোনালোকৰ লঞ্চ কৰিছে হেতু বিচাৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ যোনটো আমাৰ মিনিষ্ট্ৰি আছে এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ নামৰ যোনটো মিনিষ্ট্ৰি আছে এই মিনিষ্ট্ৰিটোৱে আপোনালোকৰ এই পৰ্টেলটো ষ্টাৰ্ট কৰিছে যিহেতু আপোনালোকৰ এই বৰ্তমান সময়ত ক্লাইমেটৰ ৰিলেটেড বহুখিনি কুৱেশ্যন আগন্তুক এক্সাম লগত আহি থকা দেখা পোৱা যায় আগন্তুক এক্সামতো অহাৰ সম্ভাৱনা আছে যিহেতু বৰ্তমান সময়ত আহি আছে আৰু আগন্তুক সময়তো আহিব কাৰণটো কি যিহেতু ক্লাইমেট চেঞ্জৰ বৰ্তমান আমাৰ বিশ্বৰ বিভিন্ন দেশে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে চ' ইয়াৰ ৰিলেটেড কুৱেশ্যন আপোনালোকৰ এক্সাম লগত অহাটো বাধ্যতামূলক ঠিক আছে অহাটো চিয়'ৰ মানে এতিয়া আপোনালোকৰ এটা কুৱেশ্যন ইয়াৰ ৰিলেটেড এনেকুৱা ধৰণৰ আহিব পাৰে বৰ্তমান আমাৰ দেশৰ যোনটো আপোনালোকৰ এনভাইৰনমেণ্ট মিনিষ্টাৰ কোন হয় বা ফৰেষ্ট মিনিষ্টাৰ ক্লাইমেট মিনিষ্টাৰ কোন হয় এই মিনিষ্ট্ৰিটো কাৰ আণ্ডাৰত আছে তেখেত হৈছে আপোনালোকৰ প্ৰকাশ জাভেদকৰ ঠিক আছে মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ যোনটো মিনিষ্টাৰ হয় তেখেত হৈছে আপোনালোকৰ প্ৰকাশ জাভেদকৰ তেখেতে আপোনালোকৰ লঞ্চ কৰিছে ইণ্ডিয়া যোনটো ক্লাইমেট চেঞ্জ পৰ্টেল তেওঁলোকৰ আণ্ডাৰতে লঞ্চ কৰা হৈছে নেক্সট এটা কুৱেশ্যন আপোনালোকৰ কাৰণে থৈ যাব বিচাৰিছোঁ এই কুৱেশ্যন আপোনালোকৰ হোমৱৰ্ক হিচাপে থাকিব আপোনালোকে ইয়াৰ আনচাৰ আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব হেডকোৱাৰ্টাৰ অফ UNWEP ৱৰ্ল্ড এনভাইৰনমেণ্ট প্ৰগ্ৰেম ইউনাইটেড নেশ্যন ৱৰ্ল্ড এনভাইৰনমেণ্ট প্ৰগ্ৰেমৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো বিচাৰিছে আমাৰ যিহেতু এইটো এটা এনভাইৰনমেণ্টৰ ৰিলেটেড কুৱেশ্যনেই হৈ যাব আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব আৰু ইয়াৰ আনচাৰটো আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব ইয়াৰ বাকীখিনি কথা আমি আগন্তুক ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ আজিৰ ভিডিঅ'টোত এইখিনি কুৱেশ্যনে আছিলে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আগন্তুক সময়ত আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব ধন্যবাদ